ইয়াতে এনেকৈ বহি আছ যে ঘৰৰ গোটেই কামবোৰ লেটিপিটি হৈ আছে আৰু তই এনেকৈ বহি আছ ৰুমৰ ভিতৰত আহি সেই গোটেই কামবোৰ কি তোৰ মায়ে কৰি দিব আহি কি মা কেইদিনমান পৰা কি হৈছে জানো গাটো চোন একেবাৰে ভাল লাগি নথকা হ'ল কাম কৰিলে ভাগৰ লাগে সেইকাৰণে অলপ জিৰণি লৈ আকৌ কামত ধৰো কৰিম দিয়ক মা মই কৰিম মোৰ মায়ে কৰি নিদিয়ে আহি মই নিজে কৰিব লাগিব মই এতিয়া অকলশৰীয়া নহয় মোৰ পেটত এটা সন্তান আছে হেৰো তোৰ সন্তান আমি কি ল'ৰা ছোৱালী তৰি পোৱা নাই নেকি পৃথিৱীলৈকে তইহে ল'ৰা ছোৱালী জন্ম দিবলৈ লাইছ আমি কিমান কাম কৰিলো ল'ৰা পেটত লৈ পথাৰত যাবলগীয়া হয় ঢেঁকী দিবলগীয়া হয় তইতো সিমানখিনি কষ্ট পোৱাই নাই আৰু যিকেইখন কাম কৰিব দিছ সেইকেইখন কামতো এলাহ তোৰ ইমানকে লাগ চাহাবৰ জীয়েক তই নহয় মা মই সঁচা কথা কৈছো কিয় নাজানো কেইদিনমানৰ পৰা গাটো বৰ বেয়া লাগি থকা হ'ল আপুনি যাওক মই কৰিম তোৰ বাহানা বন্ধ কৰ কৰিব নোৱাৰো যদি নোৱাৰো বুলি ক'লে হ'ল ইমান কিহৰ ভেকচন দেখা দেখিব লাগে কি কৰিবলৈ যে তোৰ নিচিনা এজনীক আমাৰ ঘৰৰ বোৱাৰী কৰি আনিলো এতিয়া ভাবিলে খঙেই উঠে মোৰ যা এতিয়া ভেকচন দেখা থাকিব নালাগে উঠ আৰু কাম কৰগে হ'ব মা গৈছো মই ঘৰত থাকোঁতে ইমানখিনি কষ্ট পোৱা নাছিলো যিমানখিনি মই এতিয়া পাইছো গাটো বেয়া লাগিলেও অলপ শুব নোৱাৰো কামখিনি কৰিবই লাগিব অলপতো বুজিব লাগে ন সৰুতে মা ঢুকাল মাৰ মৰম কি বুজি নাপালো ভাবিলেও ভাল ঘৰ এখনত বিয়া হৈছো সকলোৱে মৰম কৰিব আৰু শাহুমাৰ পৰা নিজৰ মাৰ মৰম পাম কিন্তু ওলোটাহে হ'লচোন শাহুমাই মোক ইমান বেয়া পায় যেতিয়া নতুনতে আহিছে তেতিয়া কাম বন ভালকৈ কৰোঁ সেইকাৰণে তেতিয়া ভাল পায় আৰু এতিয়া মোৰ পেটত সন্তান আছে ন আগৰ নিচিনা দৌৰি কামবোৰ কৰিব নোৱাৰো নহয় মই এতিয়া অকলশৰে নহয় মই মোৰ পেটত থকা সন্তানটোৰ কথা ভাবিব লাগিব মই এইষাৰ কথাকে বাৰু কিয় বুজি নাপায় মাইকী মানুহে যদি মাইকী মানুহৰ কথা বুজি নাপায় মতা মানুহে ক'ত বুজি পাব ঐ তোৰ আহিবলৈ হোৱাই নাই নে গোটেই দিনটো সেই বিচনাখনতে পৰি থাকিম বুলি ভাবিছ গিৰিয়ে আহিলে সকলো কথা লগাই দিম তোক ভেকচন ধৰি থকা মই কেনেকৈ বুজাম মই একো ভেকচন ধৰা নাই মানুহে কিয় ভাবে এনেকুৱা যাওঁ যেনে তেনে হ'লেও কামবোৰ শেষ কৰি দিওঁ নহ'লে মোক শান্তিত থাকিব নিদিব শ্ৰুতি ক'ত আছা কাক বিচাৰি ফুৰিছ ঘনীয়েক নিবিচাৰিনো কাক বিচাৰিম তাইকে বিচাৰি ফুৰিছো আছে চাগে ঘনীয়ে বিচনাতে পৰি কাম বনটো এখনো নকৰে মই কিমান বাৰ কৈছো তাই হেৰো এইটো অৱস্থাত এনেকৈ শুই ঘুমাই থকাটো ভাল কথা নহয় এইটো অৱস্থাত কাম কৰি থাকিব লাগে কিন্তু নাই মোৰ কথা ক'ত শুনিব আছে বিচনাতে পৰি দিনটো চাবি কিন্তু এইটো অৱস্থাত এনেকৈ শুই ঘুমাই থাকিলে পিছত বহুত প্ৰব্লেম হ'ব তই অলপ ঘনীয়েৰক বুজাবি হ'ব দিয়ক মা মই বাৰু তাইক বুজাম এইটো সময়ত চাগে তাইৰ গাটো বেয়া লাগে সেইকাৰণে তেনেকৈ থাকে তাই এতিয়া অকলশৰীয়া নহয় পেটত সন্তান আছে চ' অলপ প্ৰব্লেম হ'ব আৰু এইকেইদিন তুমি মেনেজ কৰি দিয়া ঘৰখনতনো কিমান কাম আছে হয় নেকি মইচোন দিনৰ দিনটো কাম কৰিয়ে থাকো আকৌ কিনো সহায় কৰি দিব লাগে তয়ো মানে এতিয়া ঘনীয় ফলিয়াহে হলি মায়েৰ কথাবোৰ মানে বিশ্বাস নহয় গম পাবি দে পিছত কোনেনো ক'লে মই তাই ফলীয়া হ'লো বুলি মই দুইজনীকে ভাল পাওঁ দুইজনীকে সমান চকুৰে চাওঁ হ'ব দিয়া মই শ্ৰুতিৰ ওচৰৰ পৰা আহোঁগৈ যা শ্ৰুতি বহি আছা তুমি বহি আছো আহিলা তুমি আহিলো দিয়া গাটো ভালে আছে নহয় তোমাৰ আছে অলপ গাটো দুৰ্বল লাগি থাকে সেইকাৰণে এনেকৈ বহি লওঁ কিয় বহি লোৱা শুই ল'বা অলপ সেয়ে নহয় মায়ে তোমাক কিবা কিবি কৈছিলে ন তুমি মাৰ কথাবোৰো ধৰি নাথাকিবা মা তেনেকুৱাই নাই ধৰা মই সেই নহয় আপুনি ফ্ৰেছ হৈ লওক মই আপোনাৰ কাৰণে ভাত বাঢ়ো নালাগে দিয়া ভাত বাঢ়িবলৈ কাৰণে মই নিজে বাঢ়ি খাম নহয় আৰু হেৰি মই যিমানখিনি সময় ঘৰত থাকোঁ তোমাক সহায় কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে হ'ব আৰু কেইদিনমানৰ পিছত মই পাপা হ'ম ন তো অলপ চলপ সহায় কৰিবই লাগিব তুমি সন্তানহে ধৰিবানে মোকে চম্ভালিবানে মই যদি কাম কৰোঁ তুমি সন্তান চম্ভালিবা আৰু মই যদি সন্তান চম্ভালোঁ তুমি কাম কৰিবা আমি এনেকৈ এডজাষ্ট কৰি ল'ম হ'বনে হ'ব এই কুকুৰনীজনীয়ে মোৰ ল'ৰাটোকো তাইৰ ফলীয়া কৰি ল'লে এইজনী কিবা এটা কৰিব লাগিব যাতে মোৰ ল'ৰাটোৱে তাইক বেয়া পায় সিটো অফিচ গ'ল এতিয়া তাইৰ পেটত থকা সন্তানটি মই কি কৰোঁ চাই থাক মই মোৰ ল'ৰাটো যদি দ্বিতীয় বিবাহ কৰিব নোৱাৰোঁ তেনেহ'লে মোৰ নাম মেনকা নহয় তেলৰ বটলটো লৈ আহোঁগৈ এইখিনিতে তেল অলপ পেলাই দিওঁ তাই যেতিয়াই আহিব এইখিনিত পৰিব সেইটোকে কৰা যাওক ইয়াত পৰি তাই হাড় মোৰ সকলো ভাঙিব আৰু তাইৰ পেটত থকা সন্তানটিও নষ্ট হৈ যাব তেতিয়া কি হ'ব তাই মোৰ ল'ৰাটোতো তাইক দেখিবলৈ নোৱাৰা হৈ যাব যেতিয়াই মোৰ ল'ৰাটো দেখিবলৈ নোৱাৰা হৈ যাব তেতিয়াই মই তাৰ মূৰত সেই বিয়া কথাটো সোমোৱাই দিম যে সন্তান পাবলৈ হ'লে বেলেগ ছোৱালী বিয়া পাতিব লাগিব এখেত আহি পাব হ'লে ভাতকেইটাকে বহাই দিওঁগৈ মই কি হ'ল বই কি হ'ল তোমাৰ মই বৰ বেয়াকৈ পিছল খাই পৰিলোঁ মোক উঠাই দিয়ক মোৰ পেটটো বৰ বিষাইছে প্লিজ উঠাই দিয়ক মোক ৰ'বা মই বাবালৈ ফোন কৰোঁ তালৈ ফোন কৰিলে বহুত দেৰি হৈ যাব আপুনি প্লিজ মোক হস্পিটেল লৈ যাব ৰ'বা মই বাবাক ফোনটো কৰি আহোঁ প্লিজ মোক হেল্প কৰক ইজনী মৰিলে নেকি মাতবোৰ নাইকিয়া হৈ গ'ল কা ল'ৰাটোৰো আহিবলৈ হ'ল মা তাই এনেকুৱা অৱস্থা কেনেকৈ হ'ল জানো কেনেকৈ পিছল খাই পৰি থাকিল গমকে নেপালোঁ যেতিয়া চিঞৰিছে তেতিয়াহে গম পাইছোঁ
মা তুমি তুমি উঠনীয়া হস্পিটেল লৈ যাব লাগিছিলে তাইক ব'লা ব'লা দেৰি কৰি নাথাকোঁ আৰু ইয়াত অঁ ঠিক আছে বল। ডক্টৰ মোৰ সন্তানটো ঠিকেই আছেনে নাই তোমাৰ সন্তানটি ঠিকে নাই মানে ডক্টৰ মানে তোমাৰ সন্তানটি পেটতে ডেথ হৈ গ'ল তুমি যদি অলপ সোনকালে অহা হয় তেনেহ'লে কিবা এটা চান্স আছিলে কিন্তু তোমালোকে অনা দেৰি কৰিলা সেইকাৰণে আৰু এটা কথা কৈ দিওঁ তাই যিহেতু পেটত কষ্ট পাইছে তাই আৰু কেতিয়াও মা হ'ব নোৱাৰে কি হয় আপোনাৰ পত্নী কেতিয়াও মা হ'ব নোৱাৰে এইষাৰ আপুনি কি কথা ক'লে ধৈৰ্য ধৰক ধৈৰ্য নেহেৰুৱাব মই কি দেউতাক হোৱাৰ সুখকণ নাপাম নেকি কিমান হেঁপাহ আছিল মোৰ মোক দেউতা বুলি মাতিব বুলি কিন্তু এয়া কি কৰিলে মোৰ লগত কি হ'ল বাবা? মা বহুত ডাঙৰ ঘটনা হৈ গ'ল মা কি হ'ল? তাই আৰু কেতিয়াও মা হ'ব নোৱাৰে কি? অঁ মা মই চাগে দেউতাৰ হোৱা সুখকণ নেপাম অঁ মা বহুত আশা কৰিছিলোঁ মই সেইকাৰণে চাগে মোৰ আশাত নিৰাশা হৈ গ'ল তই ধৈৰ্য নেহেৰাবিচোন কিয় নাপাবি সেইখন সুখ নিশ্চয় পাবি ভগৱানৰ ওপৰত বিশ্বাস ৰাখ। তুমি মোক মিছা সান্তনা দি নাথাকিবা তৰে কি ক'লে মই সকলো শুনি আহিছোঁ মই আৰু দেউতাক হ'ব নোৱাৰোঁ ব'লা মা তাইক লৈ ঘৰলৈকে যাওঁগৈ ইয়াত থাকিনো কি কৰিম কিন্তু এটা কথা ঠিক তাই কেনেকৈ পৰিলে সেইটোতো মই উলিয়ামেই মই কোৱা নাই নেকি পিছল খাই পৰিল আকৌ তাই কেনেকৈ পিছল খাব ইমান দিনেতো সাৱধানে চলি আছিল এইটো মই কেতিয়াও বিশ্বাস কৰিব পৰা নাই বিশ্বাস কৰিব লাগিব। কি হ'ল তুমি কান্দি আছা কিয় নাকান্দি কি কৰিম সকলোবোৰ কথা জনাৰ পিছত যে মই মা হ'ব নোৱাৰো তাৰ পিছত নাকান্দি কি কৰিম হ'ব দিয়া সেইবোৰ কথা বাদ দিয়া ভগৱানে বিচাৰিলেই হ'বই তথাপি যে তোমাৰ একো নহ'ল সেইকাৰণে মনটো ভাল লাগিল তুমি মোক বেয়া নাপাবা মই তোমাক দেউতাক হোৱা সুখটো দিব নোৱাৰিলো মই বহুত সাৱধানেৰে চলিছিলো কিন্তু কেনেকৈ পিছলি পৰিলো মই নিজে নাজানো পিছলি পৰোঁতে এনেকুৱা লাগিছিল যে জেগাখিনি তেল আছিল কি তেল আছিল অঁ তেনেকুৱাই লাগিছিল কিন্তু তেল আকৌ ক'ৰ পৰা পৰিব ঘৰততো তোমালোক দুজনী মানুহে থাকা তাৰপিছত আকৌ তেল ক'ৰ পৰা পৰিব তুমি কেনেবাকৈ ভুলতে পেলাই দিছিলা নেকি মই আকৌ কিয় পেলাম আৰু মই পেলোৱা হয় মই চাফা কৰি দিলোঁ হয় মই নিজে পেলাই আকৌ নিজে পৰিম নেকি তেনেহ'লে মায়ে পেলাইছিল নেকি এই নাই মায়ে আকৌ এনেকুৱা কাম কিয় কৰিব মায়ে পেলোৱা হয়তো চাফা কৰি দিলে হয় তেনেহ'লে কোনে পেলাব আহিব এইখন ঘৰতে তোমালোক দুজনীয়ে থাকা দুজনীৰ ভিতৰতে এজনী পেলাব লাগিব হ'ব দিয়া যোৱাৰ কথা গ'ল আৰু সেইবোৰ কথা আকৌ ৰিপিট কৰি থাকিব নালাগে আৰু মাকো নকৰিবা নহ'লে মায়ে ভাবিব মাক আমি সন্দেহ কৰিছোঁ বুলি অঁ মা বেয়া হ'ব পাৰে কিন্তু এনেকুৱা কাম কৰিব বুলি মোৰ বিশ্বাস নহয় ঠিক আছে সেই নহয় মই কথা এটা ভাবিছোঁ কি কথানো মা মানে তই কথাটো কেনেকৈ লয় সেইটো নাজানো মোৰ মনৰ পৰা কৈছোঁ মানে তই বেলেগ এজনী বিয়া পাতি লওঁ নেকি এইটো এতিয়া সঠিক সন্তান নহয় তোৰো দেউতাক হোৱা সুখ কম লাগে সেইকাৰণে বেলেগ এজনীকে বিয়া পাত তাইও থাকিব কি এইবোৰ কি কৈ আছা তুমি মই আকৌ বেলেগ এজনী কিয় বিয়া পাতিম তাইক মই ভাল পাওঁ তাইক মই এনেকুৱা কৰিব নোৱাৰোঁ তাইক মই দুখ কষ্ট দিব নোৱাৰোঁ তুমি জানাইচোন মই যিমান দুখ পাইছোঁ তাতকৈ দুখ তাই পাইছে এতিয়া যদি মই আকৌ বেলেগ এজনী বিয়া পাতোঁ তেনেহ'লে তাইৰ মনত কি হ'ব তাইচোন ভাগৰি পৰিব পৰিলে পৰক মোক মুঠতে নাতি লাগে আৰু নাতি দিব নোৱাৰে যদি এইখন ঘৰৰ পৰা ওলাই যাওক এইবোৰ তুমি কি কৈ আছা এইখন ঘৰৰ তাইৰো অধিকাৰ আছে তাই এইখন ঘৰৰ বোৱাৰী লাগিলে আমি এডপ্ট কৰি ল'ম তথাপি মই দ্বিতীয় বিবাহ নকৰাওঁ এডপ্ট কৰা সন্তান এইখন ঘৰলৈ আনিব নোৱাৰ হয় তাই ল'ৰা ছোৱালী জন্ম দিব লাগিব নহ'লে তই দ্বিতীয় বিবাহ কৰিব লাগিব ডক্টৰেচোন কৈছে তাই যে আৰু সন্তান জন্ম দিব নোৱাৰে বুলি তেতিয়াহ'লে তুমি এটা কথা কিয় লাগি আছা সন্তান জন্ম দিব নোৱাৰে যদি এইখন ঘৰৰ পৰা ওলাই যাবলৈ কবি নালাগে থাকিবলৈ কলক্ষণীজনী মা মা আপুনি মোক ইমান বেয়া পায় হ'ব দিয়ক আপুনি যদি এখেতৰ দ্বিতীয় বিবাহ কৰাব বিচাৰিছে তেনেহ'লে কৰক মোৰ কোনো আপত্তি নাই আপোনালোকৰ সন্তান লাগে নহয় তুমি মনে মনে থাকা তুমি ক'লেই যে মই দ্বিতীয় বিবাহ কৰাম সেইটো নাভাবিবা মই জীৱনত তোমাকে ভাল পাইছোঁ আৰু তোমাকে বিয়া পাতিছোঁ আৰু দ্বিতীয় বিবাহ কথা মোৰ মনলৈ কেতিয়াও নাহে তাইৰ যদি একো আপত্তি নাই তোৰ কেলৈ আপত্তি আছে মই জানো তাই মনৰ দুখত এইবোৰ কৈ আছে চোৱা তুমি এতিয়া এইবোৰ কথা ভাবি নাথাকিবা তোমাৰ গাটো এনেই দুৰ্বল হৈ আছে এইবোৰ কথা চিন্তা কৰি কৰি আকৌ তুমি দুৰ্বল হৈ যাবা মই অফিচ যাওঁ মা তাইক তুমি এইবোৰ কথা কৈ নাথাকিবা কেনেবাকৈ যদি মই শুনো তুমি তাইক এইবোৰ কথা কৈ আছা বুলি তেনেহ'লে কিন্তু কথা দিগদাৰ হৈ যাব আহিছোঁ মই ঐ কুলক্ষণী তই এতিয়াই ঘৰৰ পৰা ওলাই যা আহিয়ে মোৰ ল'ৰাটোক কব্জা কৰি ল'লি এতিয়া আৰু কি কৰিব ৰৈ আছ হা তাকতো দেউতাক হোৱা সুখখন দিবই নোৱাৰিলি মা মই বহুত চেষ্টা কৰিছিলোঁ মইতো সন্তানটো বেয়া কৰোঁ বুলি কৰা নাছিলোঁ কেনেকৈ পৰিলোঁ মই নিজে নাজানো পকাখনত তেল পৰি থকা নিচিনা পালোঁ
তেল আকৌ কোনে পেলাব? এইবোৰ সকলো তোৰ বাহানা। চা, তই যদি এইখন ঘৰত থাক তেনেহ'লে সি বিয়াৰ কাৰণে কেতিয়াও মান্তি নহ'ব। সেইকাৰণে তই এইখন ঘৰৰ পৰা ওলাই যা। ইমান দূৰলৈ যাকৈ যে সি তোক আৰু বিচাৰি নাপায়। মা, এইবোৰ আপুনি কি কৈ আছে? মই কলৈ যাম? হ'ব দিয়ক, নহ'লে মই তাক মনাম বিয়া কৰাবলৈ কাৰণে। আৰু যদি নামানে মই ৰিকুৱেষ্ট কৰিম তেখেতে বেলেগ ছোৱালী বিয়া পাতক। মোৰ একো আপত্তি নাই, কিন্তু মোক এইখন ঘৰৰ পৰা উলিয়াই পঠিয়াই নিদিব। এইখনেই মোৰ এতিয়া নিজৰ ঘৰ। ইয়াৰ পৰা গৈ মই ক'ত থাকিম? য'তে মৰ গৈ। কিন্তু চাবি, মোৰ ল'ৰাটোক যদি তই বিয়াৰ কাৰণে মান্তি কৰাব নোৱাৰ তেনেহ'লে তোক কিন্তু মই এইখন ঘৰত আৰু ৰাখিব নোৱাৰো। ঠিক আছে, হ'ব মা, মই তেখেতক কৈ চাম বাৰু। কৈ চাম নহয়, তই মান্তি কৰাবই লাগিব। হ'ব। বেটিয়ে গমেই পোৱা নাই সিদিনা যে পকাত মই তেল পেলাইছিলো আৰু কেতিয়াও এইটো কথা গম নাপায়। অ' মেনকা। আৰে বাইদেউ, তই ভিতৰলৈ বা, তই ইমান দিনৰ মূৰত ওলালি নে? ইমান মাতি আছিলো নাহো কৰি থকা, কিন্তু আজি ঘপককৈ ওলালিহি। কিনো কবি, আহিলো আৰু। তহঁতৰ খবৰটো পালো, বেয়াও লাগিছে অলপ। কিনো কবি? পিছে কামটো কেনেকৈ হ'লনো? মানে পৰিল কেনেকৈ? মোৰ মনটো গোন্ধাইছে। কি গোন্ধাইছেনো? তই কিবা এটা কৰিলি নেকি? হেই নাই বাইদেউ, মই আকৌ কেলেক কৰিম? মোকোতো নাতি এটা লাগে ন। চা, তোৰ কথা মই সকলো গম পাওঁ। তই ক'লে তোৰ আলজিভা চিনি পাওঁ। এতিয়া ক সঁচা কথা। আৰে জেঠাই, আপুনি কিমান সময়ত আহি পালে? এতিয়া আহি পাইছো। তোমাৰ কথাটো শুনি বেয়া লাগিল। এতিয়া যা ইয়াৰ পৰা। থিয় ইয়াত লেকচাৰ মাৰি থাকিব নালাগে। জেঠাইৰ কাৰণে কিবা এটা বনাগে। ঠিক আছে মা। তেনেহ'লে শুন, তাই বৰ বেছি নাটক কৰি আছিলো। মই এনেকুৱা নাটক কৰি থাকিলে একেবাৰে সহ্য নহয়। কাম বন এৰি খালি বিচনাখন। 2দিনমানৰ পৰা লক্ষ্য কৰি আছিলো, কিন্তু একো কৰা নাছিলো। এদিন বাপেকে পকাত তেল পেলাই দিলো আৰু ভবামতে কাম হ'ল। সেই তেলতে পিছলি পৰি গ'ল। মই ভাবিছিলো এই সন্তানটিহে বেয়া হ'ব, কিন্তু তাই জীৱনলৈ সন্তান জন্ম দিব নোৱাৰিব। এইটো কথা শুনি মই যে সুখত পাগল হৈ গৈছিলো। বাহ মা বাহ, এয়ে আছিল তোমাৰ নাটক। তই তোমাৰ ঘৰ আহি পালি যে? আহিছিলো কিবা এটা কামৰ কাৰণে, কিন্তু আহি ভালে কৰিলো। সকলো কথা গম পালো যেতিয়া। চিহ মা চিহ, তুমি নিজৰ ল'ৰাটোক সুখ কণ কাঢ়ি ললা। মই তোমাক এনেকুৱা বুলি ভবা নাছিলো। মই তাইক কৈছিলো তোমালোক দুজনীহে ঘৰত থাকা, দুজনীৰ ভিতৰত কোনোবা এজনী তেলখিনি পেলাব লাগিব। কিন্তু তাই তোমাকো জগৰীয়া কৰিব নিবিচাৰিলে। তুমি ইমান হিংসা কৰিলানে মা? গোটেই জীৱনটো নষ্ট কৰিলা তাই এতিয়া মাক হোৱা সুখ কোনো নাপায়। তোমাৰ অলপো বেয়া নালাগিলে নে? তুমিতো এজনী মাক ন? তোমাৰ লগতো যদি এনেকুৱা হোৱা হয় তোমাৰ কি হ'ল হয়? তুমি অলপো ভাবি নাচালা? মোৰ এইটো বেয়া লগা নাই যে তাই সন্তানটো জন্ম দিব নোৱাৰিলে। বেয়া এইটো কেনে লাগিছে, তোমাৰ মানসিকতা ইমান লেতেৰা। আজি যদি তাই কিবা এটা হৈ গ'ল হয় তেতিয়া কি হ'ল হয়? কি হৈছে ইয়াত? ইমান হুলস্থুল হৈ আছে যে? কি হোৱা নাই সেইটো সোধা। তোমাৰ পেটৰ সন্তানটি মৃত্যুৰ কাৰণ হৈছে মাই তোমাৰ সন্তানটো হত্যা কৰিলে। কি? মায়ে বিচৰা নাছিল তোমাৰ সন্তানটি জন্ম হওক বুলি। সেইকাৰণে তোমাৰ সন্তানটি পেটতে মাৰি পেলাল। মা, আপুনি মোৰ লগত কেনেকৈ কৰিব পাৰে? মই আপোনাক কি অশান্তি দিছিলো? যি কৰিব দিছিল তাকে কৰিছিলো। তথাপি আপুনি মোৰ সুখকণ কাঢ়ি ল'লে। বোৱাৰীও, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মোক পাৰিলে ক্ষমা কৰি দিবি। মই ভবাই নাছিলো গোটেই জীৱন যে তোমাৰ সন্তান নহ'ব বুলি। মই কি কৰি আছিলো মই নিজে নাজানো। হ'ব মা হ'ব, এতিয়া তুমি ঘৰিয়ালৰ চকু পানী দেখাব নালাগে। বহুত দেখিলো তোমাৰ ঘৰিয়ালৰ চকু পানী। এতিয়া তুমি আৰু এইবোৰ নাটক কৰি থাকিব নালাগে। বহুত হ'ল তোমাৰ নাটক। আৰু আমি এইখন ঘৰত ইমানখিনি হৈ যোৱাৰ পিছতো থাকিব নোৱাৰো। মই মোৰ পত্নীক লৈ ইয়াৰ পৰা যাওঁগৈ। তুমি থাকা ইয়াতে অকলশৰে। সেইকাৰণে মানে তুমি মোক কৈ আছিলা বেলেগ ছোৱালী বিয়া পাতিবলৈ কাৰণে? চা বাবা, মোৰ সঁচাকৈ বহুত ডাঙৰ ভুল হৈ গ'ল। তই এবাৰলৈ মোক ক্ষমা কৰি দিব নোৱাৰনে? এবাৰলৈ তোমাক ক্ষমা কৰি দিব লাগে? তুমি যে তাইক গোটেই জীৱনটো বৰবাদ কৰি পেলালে, সেইটো কি তাইক আকৌ ঘূৰাই দিব পাৰিবানে? তাইতো এতিয়া সন্তান হোৱা সুখ কণ নাপায়। তহঁতে যে কৈছিলি সন্তান এডপ্ট কৰি ল'ম বুলি, সেইটোকে কৰ। মোৰ একো আপত্তি নাই। চৰি মা, তুমি আৰু আমাক বেয়া নাপাবা, কাৰণ আমি আৰু এইখন ঘৰত থাকিব নোৱাৰো। বাবা, এইটো ভুল নকৰিবি তই। জেঠাই, আপুনি নুবুজিব। এইগৰাকী মানুহে তাইক কিমান অত্যাচাৰ কৰিলে। তাইৰ পেটত সন্তান লৈ কিমান কষ্ট সহিবলগীয়া হ'ল। কিবা এটা খাওঁ বুলি ক'লে ভালকে খাবলৈ নোৱাৰে। তেনেস্থলত আৰু কাম কৰিবলৈ দিয়ে। ইফালে তাই দুৰ্বল হৈ থাকে। কওক আপুনি, ইমানখিনি সহ্য কৰাৰ পিছতো তাই এবাৰলৈ মোক নকলে মা বেয়া বুলি। সেইজনী বোৱাৰীকে যদি ধৰি ৰাখিবলৈ নোৱাৰে, ভালকৈ ৰাখিব নোৱাৰে, তেনেহ'লে আন এজনী আহিলে কেনেকৈ ৰাখিব পাৰিব? সেইজনীকো প্ৰথম কেইদিন ভাল পায়, পিছত আকৌ খেদি দিব। এইটোকে কৰি থাকিব তেখেতে। কেতিয়াও কোনোজনী বোৱাৰী তেখেতৰ আপোন হ'ব নোৱাৰে। তুমি কি কৰি আছা? ওলোৱা ইয়াত, আৰু আমি এক ছেকেণ্ডো নাথাকো। ৰবা, ইমান অধৈৰ্য নহবা। মা কেনেকৈ অকলশৰে কেনেকৈ যাব পাৰো আমি? তেখেতে কাৰ লগত থাকিব? তুমি তেখেতৰ কথা চিন্তা কৰি লাভ নাই। তোমাক সুধিছো মই, যাবানে নোযোৱা? ব'লা ইয়াৰ পৰা। মা, ক্ষমা কৰি দিব।
মই তেখেতৰ কথা পেলাব নোৱাৰো। আমি যাওঁগে, আপুনি ভালে থাকক। বোৱাৰীও, মই মোৰ ভুল বুজি পাইছো। আপোনাৰ বহুত দেৰি হৈ গ'ল মা। হ'ব দিয়ক, আমি যাওঁগে। এতিয়া গম পালি নহয় কিমান ডাঙৰ ভুল কাম কৰিলি তই। থাক এতিয়া অকলে অকলে এইখন ঘৰতে। বাইদেউ, মই এতিয়াহে উপলব্ধি কৰিবলৈ পাইছো কিমান ডাঙৰ ভুল কাম কৰিলো মই। সেইটো কথাকে তোক আগৰ পৰা কৈ আহিছো যে ভুল কৰাৰ আগতে 1000বাৰ ভাবিবি, যাতে বহুত ডাঙৰ ভুল হৈ নাযায়। এইটো চৰিত্ৰ তোৰ আগৰ পৰাই আছিল। কিমান মানা কৰিছিলি তোক, হা? কিন্তু তইতো নুশুনই। এই বোৱাৰীকো নিজৰ ছোৱালী নিচিনা ভাবিবলৈ চেষ্টা কৰ। হ'ব দে, এতিয়া ময়ো যাওঁগে। মোৰো ঘৰত ল'ৰা বোৱাৰী আৰু নাতি আছে নহয়। সিহঁতক মই এনেকৈ অকলশৰে এৰি দিব নোৱাৰো। বাইদেউ, থাক না আজিৰ কাৰণে। মই অকলে থাকিব নোৱাৰিম। বেয়া নাপাবি তই। থাকিব পৰা হ'লে থাকিলো হয়। মোৰ বোৱাৰীজনীৰ গাটো বেয়া, নাতিটোকো চম্ভালিব লাগিব, ঘৰৰ কামো কৰিব লাগিব। তই নিজৰ ভৰি নিজে কুঠাৰ মাৰি ললি, এতিয়া সেয়া ভুগিবই লাগিব তই। থাক তই, মই যাওঁ। হে প্ৰভু, মই এয়া কি কৰি পালো বাৰু? মই সঁচাই বেয়া মানুহ। মই মোৰ জীয়াই থকা কোনো অধিকাৰ নাই। মই আৰু জীয়াই নাথাকো। মই মৰি যাম। এয়া মোৰ পাপৰ ফল। প্ৰভু, পাৰিলে মোক ক্ষমা কৰি দিব। মই নিজৰ কৰ্মফল নিজেই পাইছো। ভুল কৰিছো যেতিয়া শাস্তি পাবই লাগিব। তুমি শাস্তি দিব নালাগে প্ৰভু। মই নিজৰ শাস্তি নিজেই লৈছো। এনেকৈ মানুহগৰাকী অকলে অকলে মৃত্যুবৰণ কৰিবলগীয়া হ'ল।